হয় নিশ্চয়কৈ ঋতুপূৰ্ণ প্ৰথম কথাটো ক'ব লাগিব যে গোৱালপাৰা পূব সমষ্টিৰ যি বিধায়কগৰাকী মই য'ত উপস্থিত আছোঁ কলিতাপাৰাত যিহেতু কালিৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী সমস্যা যি জলবিস্তৰ বৃদ্ধি পাইছে তাৰ ফলত কিন্তু বিধায়কগৰাকী ইয়াৰ পৰা 1 কিলোমিটাৰ নিলগত তেওঁৰ বাসগৃহ কিন্তু বিধায়কগৰাকী এতিয়ালৈকে কিন্তু এই অঞ্চলত উপস্থিত হোৱা নাই আৰু কোনো বান সাহায্য প্ৰদান কৰা নাই আৰু ক'ব লাগিব যে জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই ইয়াৰ যিসকল বানপীড়িত লোকসকলে তেওঁলোকৰ যি ঘৰৰ সা সামগ্ৰী তেওঁলোকে লৈ নিজে ওখ স্থানত ঢাপলৈ মেলিছে কাৰণ এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া এই বুকু পৰ্যন্ত পানী ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক দৃশ্য প্ৰতিনিধিমূলক দৰ্শকক দেখুৱাইছে গোৱালপাৰা চহৰৰ কলিতাপাৰা বানিয়াপাৰা ভাটিপাৰা আদিকে কৰি বিভিন্ন অঞ্চল আৰু গোৱালপাৰা জিলাৰ 192খন ৰাজচক্ৰ গাঁও এতিয়া পানীৰ তলত পৰিছে ন অঞ্চল এতিয়া প্লাবিত হৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ যি জলবিস্তৰ ইতিমধ্যে বৃদ্ধি পাই আছে আৰু এনেদৰে কালি নিশাৰ পৰা গোৱালপাৰা চহৰৰ বিভিন্ন অঞ্চলত পানী এনেদৰে সোমাইছে আৰু মই কিছু পাৰিলে কথা পাতিবলৈ যত্ন কৰিম মই আপোনাৰ কাষত আহিছোঁ কেতিয়াৰ পৰা পানী বাঢ়িছে হয় কালিৰ পৰা বাঢ়িছে যোৱা কালিৰ পৰা মানে খুবেই বাঢ়িছে এতিয়ালৈকে মানে আমাৰ এনে খাই খবৰ অহা নাই ওপৰৰ পৰা আৰু আমি কালি দিনতে ভাত বনাইছোঁ ৰাতি বনাবই পৰা নাই এতিয়ালৈকে চাহ খোৱাই নাই পানী উঠিছে আৰু ঘৰত উঠিবই আৰু মানে বহুত অসুবিধাত আছোঁ প্ৰশাসনৰ লগ বা ইয়াত বিধায়কগৰাকী কোনো জনপ্ৰতিনিধি আহি উপস্থিত হৈছে নেকি কোনে উপস্থিত হোৱা নাই এতিয়ালৈকে আহিয়ে পোৱা নাই এতিয়ালৈকে যিহেতু বিধায়কগৰাকীৰ ঘৰ মানে 1 কিলোমিটাৰ নিলগত এতিয়ালৈকে বিধায়কগৰাকী উপস্থিত হোৱা নাই এতিয়ালৈকে অহা নাই আহিব লাগিছিলে আমি বহুত অসুবিধাত আছোঁ মানে আৰু অকণমান বাঢ়িলে ঘৰৰ ভিতৰত সোমাব আমি বস্তু বাহানি চামলি আছোঁ আৰু কোনোবাক মাতি লৈ আমাৰ পাৰাৰ গোটেই অসুবিধাত আছে না আহি পোৱা নাই এতিয়ালৈকে কোনেও ঘৰৰ বয় বস্তুবোৰ বেলেগ ঠাইত লৈ গৈ আছে বেলেগ ঠাইত কিছুমান ল'ব পাৰোঁ কিছুমান ল'ব নোৱাৰোঁ আৰু বেছিকৈ পানী হৈ আছে কেনেকৈ নিম সেইটোৱে আৰু মই আৰু কিছু কথাবিলাক যত্ন কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্য দেখুৱাইছে চাওক এয়া হ'ল কলিতাপাৰাৰ দৃশ্য প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া পানী মই আপোনাৰ কাষত আহিছোঁ অকণমান আপোনাৰ কাষত বিচাৰিছোঁ আপোনাৰ ঘৰত পানী সোমাইছে নেকি পানী সোমাইছে কেতিয়াৰ পৰা যোৱাকালিৰ পৰা যথেষ্ট পানী বৃদ্ধি হোৱাৰ ফলত আমাৰ ঘৰত একাঠো পানী হৈছে আৰু আমাৰ খোৱা লোৱা বহুত অসুবিধা হৈছে ল'ৰা ছোৱালীক মানে ভাত পৰ্যন্ত দিব পৰা নাই এতিয়া ঘৰৰ বয় বস্তুবোৰ যিখিনি পানী উঠোৱা হৈছে কিন্তু প্ৰত্যেকটো বস্তুটো উঠোৱাৰ সুবিধা নাথাকে না সেইকাৰণে পানীতে ডুব গৈছে বেছিভাগ বস্তু বহুত অনিষ্ট হৈছে আমাৰ নিশ্চয়কৈ মই পাৰিলে ইয়াৰ কিছু বাসগৃহৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিনিধিমূলক দৰ্শকক এয়া ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ঘৰৰ ভিতৰত একাঠো পৰ্যন্ত পানী ঘৰৰ ব্ৰহ্মপুত্ৰৰ জলবিস্তৰ যিহেতু বৃদ্ধি পাই আহিছে বিপদ সীমাৰ ওপৰেৰে বাগৰিছে যিহেতু গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ পানী এনেদৰে কলিতাপাৰা বানিয়াপাৰা ভাটিয়াপাৰা বিভিন্ন ৱাৰ্ডত এনেদৰে পানী সোমাইছে গোৱালপাৰা চহৰত আৰু গোৱালপাৰা জিলাৰ অঞ্চল এতিয়া প্লাবিত হৈছে কিন্তু গোৱালপাৰাৰ কলিতাপাৰাৰ বানৰ যি শেহতীয়া পৰিস্থিতি আমাক দেখুৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাতো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰৰ ভিতৰলৈকে পানী সোমাইছে খাদ্য সামগ্ৰী গ্ৰহণ কৰাটো অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়া অভিভাৱক এনেদৰে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে গোৱালপাৰাতো